এতিয়া পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে কৈছে যে হে পৰীক্ষিত, প্ৰথম এই ব্ৰহ্মাণ্ডত উৎপত্তি হৈছিল শব্দৰ। এই শব্দ কি? এই শব্দ হল অক্ষৰ ব্ৰহ্ম, নিৰাকাৰ ব্ৰহ্ম, ঈশ্বৰ ব্ৰহ্ম। এই শব্দৰ অনুভৱ হয়, কিন্তু শব্দক একেবাৰে ধৰি ৰাখিব নোৱাৰে। কিয় ধৰি ৰাখিব নোৱাৰে? ই যদি প্ৰকাশ হৈ যায়, ই অনন্তমুখী গতিত ধাৱবান হৈ যায়। সেইটো কাৰণে শব্দৰ পৰা উৎপত্তি হ'ল কি? সীমাহীন তত্ত্ব, যাৰ নাম হ'ল আকাশ। হয়নে বাৰু? গতিকে তুমি কি আছিলা? তুমি ঈশ্বৰৰ অংশ, জীৱ আছিলা। এই জীৱ হৈও তুমি শিৱৰ তত্ত্বলৈ আহিলা, এটা জীৱৰ তত্ত্বলৈ আহিলা, হয়নে? এই জীৱৰ তত্ত্বৰ পৰা তুমি মুক্ত হৈ পৰমাত্মাৰ লগত এক হ'ব লাগিব। এতিয়া কেনেকে এক হ'ব? তুমি তোমাৰ দেহটো জ্বলাব লাগিব। কিহেৰে? তোমাৰ আত্মা শক্তিৰ অগ্নিৰ দ্বাৰা। এই আত্মা শক্তিৰ অগ্নিৰ দ্বাৰা তোমাৰ দেহটোক তুমি ভস্ম কৰি দিব পাৰিব লাগিব। আৰু তেতিয়া কি হ'ব? তেতিয়া তুমি নিৰাকাৰ ব্ৰহ্ম, আনন্দ ব্ৰহ্ম, পৰম ব্ৰহ্মত এক হ'ব পাৰিবা। দ্বাদশ স্কন্ধত শুকদেৱ ভগৱানক এই ব্ৰহ্ম জ্ঞান লাভ হোৱাৰ পাছত পৰীক্ষিতে কৈছে যে হে গুৰু ভগৱান, মই ধন্য হৈছো। অৰ্থাৎ এইদৰে 10টা তত্ত্বৰ যিদৰে উৎপত্তি হৈছে, এই পৃথিৱী গন্ধগুণৰ ৰসৰ তত্ত্বৰ পৰা আমাৰ এই জীৱৰ তত্ত্ব, দেহ তত্ত্বৰ সৃষ্টি হয়, এই কথাখিনিক আমাক বুজায়। এই দেহটো কি হয়? ক্ষয়শীল বস্তু। এই দেহটো আকৌ ইয়াতে থাকি যাব, আৰু জীৱটোৰ কেতিয়াও মৃত্যু নাই। জীৱৰ কি আছে? জীৱৰ আছে গতি আৰু সংস্কাৰ। গতিটো যদি সি পাপ কৰ্ম কৰিছিলে, বেয়া কৰ্ম কৰিছিলে, বেয়াত আশ্ৰয় লৈছিলে, তেতিয়াহ'লে তাৰ কি হ'ব? গতিটো দুৰ্গতি হ'ব। আকৌ জন্ম ল'ব লাগিব কষ্ট ভোগ কৰিবৰ কাৰণে, কৰি থোৱা পাপখিনিক আকৌ ক্ষয় কৰিবৰ কাৰণে। এই জীৱটোৱে যদি কেনেবাকে পাপৰ পৰা মুক্ত হ'ব পাৰি, ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয় লৈ ভগৱতমুখী হ'ব পাৰিছে, এই জীৱটোৰ সদগতি হ'ব। জীৱৰ সদগতি মানে জীৱৰ আনন্দ। এই জীৱৰ আনন্দটোৱেই হ'ল কি? কৃষ্ণ। সেইটো কাৰণে পৃথিৱীৰ তত্ত্বৰ পৰাই কৃষ্ণৰ উৎপত্তি, আৰু এই পৃথিৱীতে লীন গৈছে। হে ৰাম, প্ৰকৃতিতে আপুনি হতো যায় লীন, ঈশ্বৰৰ লীলাত জগত নাশ হয়। এই কটাক্ষতে কোটি কোটি হে ব্ৰহ্মাণ্ডলৈ, অপুৰুষ প্ৰকৃতি বৃত্তি শূন্য হৈয়া থাকে। অজ্ঞানীগণে প্ৰাকৃত লয় ভুলৈ তাকে। প্ৰাকৃত প্ৰলয়টো কি? গোটেই পৃথিৱীখনে লয় হৈ এক অৱস্থাত গৈ যোৱা। অৰ্থাৎ প্ৰাকৃত প্ৰলয়ৰ পাছত তাত আৰু কোনো জীৱ জড় নেথাকে। হে নিত্য নৈমিত্তিকসকলেও প্ৰাকৃত প্ৰলয়, ঐতান্তিক লয় এ শুনা মহাশয়। তোমাক মই নিত্য নৈমিত্তিক প্ৰলয়ৰ কথা ক'লো, প্ৰাকৃত প্ৰলয়ৰ কথা ক'লো। নিত্য নৈমিত্তিক প্ৰলয়টো কেতিয়া হয়? 14জন মনুৰ অন্ত হ'লে নিত্য নৈমিত্তিক প্ৰলয় হয়। আৰু ব্ৰহ্মাৰ যেতিয়া সহস্ৰ বছৰ হয়, তেতিয়া এক প্ৰাকৃত প্ৰলয় হয়। পৰিমাণ দিছে আমাক ভাগৱত শাস্ত্ৰত। হে ৰাম, মুখ্যকেহে বুলি ৰাজা ঐতান্তিক লয়, ব্ৰহ্মজ্ঞানী দেখৈ জগতকে ব্ৰহ্মময়। ঐতান্তিক প্ৰলয়টো কি বুলি কৈছে ভাগৱত শাস্ত্ৰত? হে পাণ্ডৱৰ নাদি পৰীক্ষিত, তুমি যদি মুক্ত হৈ যাব পাৰিলা, এয়া হ'ল ঐতান্তিক প্ৰলয়। বোলে কিহৰ পৰা? এই দেহৰ মায়াৰ বন্ধনৰ পৰা।
বোলে কিহৰ পৰা? এই সংসাৰৰ যত যিমান মায়া মোহ আছে এই সকলোবিলাকৰ পৰা। বোলে কিহৰ পৰা? তোমাৰ অজ্ঞান অবিদ্যাৰ বন্ধনৰ পৰা। তেতিয়া কি আহিব? তুমি যিদৰে আনন্দময় হৈ যাবা, তোমাক প্ৰতিপালন কৰা আনন্দ কৃষ্ণও তোমাৰ লগতে আছে, তুমি তেওঁৰ লগত এক হৈ যাবা। জড় জীৱক এক কৰি কৃষ্ণ তত্ত্বত চৈতন্য হৈ থাকি আনন্দ ল'ব পৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক কোৱা হ'ল কি বুলি? মুখ্য। গীতাৰ 18 নম্বৰৰ যুগ। কি যুগ? সন্ন্যাস যুগ বা মুখ্য যুগ। ভাগৱতৰ 12 স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক এই ঐত্তান্তিক লয়ৰ দ্বাৰা বুজাই দিলে। বোলে কি? তুমি মৃত্যুমুখী জীৱ নহয়, তুমি মৃত্যুক ধাৰণ কৰিবলৈ বা পালন কৰিবলৈ অহা জীৱ নহয়। বোলে তুমি কি? তুমি আনন্দময় ঈশ্বৰৰ অংশ, তুমি শুদ্ধ ব্ৰহ্ম জীৱ। এই জীৱ হৈ যদি তুমি ঈশ্বৰৰ আনন্দৰ মাজত এক হৈ যাব পাৰা, বাহ্যিক ঈশ্বৰৰ মায়াই যদি তোমাক কেনেবাকে স্পৰ্শ নকৰে, এই সুখৰ নাম হ'ল ঐত্তান্তিক। অৰ্থাৎ হৰি সেৱাৰ সুখটোকে ঐত্তান্তিক সুখ বুলি ভাগৱত শাস্ত্ৰই আমাক জনাইছে। হে ৰাম ব্ৰহ্মব্যতিৰ একে মিছা যত দেখায়ান, এ জড়িত উপজি যেন হে আছে সৰ্বজ্ঞান। ও জাগন পূৰ্ণ বুদ্ধি ৰেখে বৃত্তি ছয়, হে নানাবিধ দেখা যত এ সবে মায়াময়। এ সমস্তে বস্তু যেন তাতকৰ নয়, এ খনেকে উপজি খনে কতে নাসয়। এ যেন আকাশত মিলৈ সংঘাত মেঘৰ, এ খনেকে থাকিয়া হৈ এ খনেকে অন্তৰ। এ ব্ৰহ্মটো জগত ৰাজা ও যেন সেহি নয়, এ উপজিয়া ব্ৰহ্ম ব্ৰহ্মতে শুৱৈ লয়। এ একে ব্ৰহ্মই আছা সৰ্বদেহত পকতে, ও যেন এক আকাশ পয় তেক ঘতে ঘতে। ইমান ধুনীয়াকে পৰীক্ষিতক বুজাই দিলে। কি বুলি বুজাই দিলে? যে ঈশ স্বৰূপে হৰি সবগতে বৈত। হে পৰীক্ষিত, তুমি দেখোতে এখন আকাশ দেখিছা, হয়নে? বোলে হয়। তুমি 10টা পানীৰ বাতি থৈ দিয়া, 10টা পানীৰ বাতিত তুমি 10খন আকাশ দেখিবা। আকাশ একেখনেই আছিলে, 10টা বাতিত তুমি পানী থোৱাৰ কাৰণে 10টা বাতিত তুমি 10খন আকাশ হিচাপ কৰি দেখিছা। কিন্তু সত্যটোলে চাই দিয়া, বোলে কি? বাতিহে 10টা, আকাশ এখনেই। তুমি থোৱা বাতিহে 10টা, আকাশ একেখনেই। সেইটো কাৰণে তোমাক কৈছো, তোমাৰ মন আকাশত থকা যিবিলাক বিকাৰৰ ডাৱৰ আছে, যিবিলাক ডাৱৰে তোমাক মায়াৰ ফালে নিছিলে, যিবিলাক ডাৱৰে তোমাক অজ্ঞানৰ ফালে নিছিলে, এই ডাৱৰবিলাকক শূন্য কৰিবলৈ হ'লে কি কৰিব লাগিব? এই ডাৱৰবিলাকৰ মাজত সংঘাত হ'ব লাগিব। এই ডাৱৰবিলাকৰ মাজত সংঘাত হ'লে কি হয়? বজ্ৰপাত হয়, বিজুলী হয়, হয়নে নহয়? হয়নে? আমাৰ জীৱনলৈও দুখ কষ্টৰ বজ্ৰপাত মাজে মাজে নামিবই। এয়া জীৱৰ ধৰ্মই। জীৱৰ লগত দুখ কষ্টৰ বৰ্ষা বৰষুণ শিলাবৃষ্টি আৰু বজ্ৰপাত এইবিলাক থাকিবই। কিন্তু গুৰু ব্ৰহ্ম অভয় ব্ৰহ্ম কোন? সুখদেৱ। সুখদেৱে পৰীক্ষিতক কৈছে, তুমি কেতিয়াও বিচলিত নহবা। বোলে কি? তোমাৰ লগত পৰমাত্মা কৃষ্ণ বিৰাজমান। কোন বিৰাজমান বুলি ক'লে? পৰমাত্মা কৃষ্ণ বিৰাজমান। এই জগতৰ সমস্ত বস্তুৰ লয় হ'ব, ধ্বংস হ'ব, বিনাশ হ'ব, কিন্তু তোমাক প্ৰতিপালন কৰি থকা এই আত্মা ঈশ্বৰজনৰ কোনোদিন ক্ষয় নহয়। পৰীক্ষিতক কি কৈছে? অক্ষয় বস্তুত আশ্ৰয় লোৱা, অবিনাশী বস্তুত আশ্ৰয় লোৱা, অবিনাশী ঈশ্বৰৰ তত্ত্বটোক তুমি অনুভৱ কৰা।
সেইটো কাৰণে পৰীক্ষিতে কি কৰিছে নিজেই অনুভৱ কৰিছে হয় এই মোৰ চোলাটোৱেই হ'ল মোৰ দেহাটো ঈশ্বৰৰ ইচ্ছাত ঈশ্বৰেই পিন্ধিছে কি ৰূপত আত্মা ৰূপত এই দেহটো পিন্ধিছে এই চোলাটো তেওঁ যেতিয়া এৰিবলৈ মন যাব তেওঁ তেতিয়া এৰি দিব ঐ এইটো মোৰ কাম নহয় মোক প্ৰতিপালন কৰি থকা আত্মা ঈশ্বৰৰ কাম এতিয়া মোৰ কাম কি পৰীক্ষিতক সজাগ কৰি দিছে কোনে গুৰু ভগৱান শুকদেৱে যে তোমাৰ এতিয়া এটাই কৰ্তব্য আছে বোলে কি যি আনন্দময় হৰিয়ে তোমাক আনন্দৰ কাৰণে আনিছিলে সেই আনন্দৰ লগত তুমি এতিয়া এক হোৱা এতিয়া কি কৰিলে পৰীক্ষিতে দেহাটোক জড় কৰি আহি আছে মনেৰে যে মোৰ এই দেহটো জড় বস্তু এইটো চৈতন্য নহয় এইটো ক্ষয়শীল বস্তু হে জগতৰ হৰি আত্মাৰূপ কৃষ্ণ মই তোমাত এক হ'ব বিচাৰো এই দেহক মই এতিয়া মোৰ পৰা মুক্ত কৰি দিবলৈ আপোনাক কি কৈছো প্ৰাৰ্থনা জনাইছো পৰীক্ষিত নিপতিয়ে দেখি আছে বোলে কি তেওঁ দেহটো যে ঈশ্বৰে পিন্ধি থকা এটা চোলা পৰীক্ষিত নিপতিয়ে দেখি আছে বোলে কি গৰ্ভত যিজন ঈশ্বৰে মোক দেখা দিছিলে হৃদি পদ্মত সেইজন কৃষ্ণই মোক দেখা দি আছে পৰীক্ষিত নিপতিয়ে দেখি আছে হৃদি পদ্মত থকা কৃষ্ণ আৰু তেওঁ ভাগৱত কৈ থকা সুখ একেজনে বেলেগ নহয় আৰু এই যে শুনি আছে ভাগৱত পৰীক্ষিতে তেতিয়া বুজি পাইছে বোলে কি মই পৰীক্ষিতে ভাগৱত শুনা নাই মোৰ আত্মা কৃষ্ণই শুনি আছে গতিকে ব্ৰহ্মজ্ঞান জগতৰ সমস্ত বিকাৰবিলাকৰ পৰা মুক্ত হৈ আমি নিজকে আত্মা বুলি আমাৰ লগত নিজস্ব একো নাই বুলি সমস্তখিনি পৰমাত্মাৰে বুলি আমি অনুভৱ কৰিবলৈ যেতিয়া অনুশীলন কৰিম তেতিয়া এই পৰীক্ষিত ৰূপী ভাগৱত ভকত বৈষ্ণৱৰ সংস্বৰূপ গংগাৰ পাৰত শ্ৰৱণ কীৰ্তন কৰা সমস্ত বৈষ্ণৱে ঈশ্বৰ কৃষ্ণৰ আনন্দৰ অনুভৱ কৰিবলৈ কি হ'ব কৃপা লাভ কৰিব ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ক্ষীৰ এই ক্ষীৰতেই হ'ল সকলোৰে আশ্ৰয় হয়নে জগতৰ হৰিয়েই সকলোৰে আশ্ৰয় হৰি কৃষ্ণৰ বাহিৰে কোনো কেতিয়াও বেলেগ আশ্ৰয় স্থায়ী হ'ব নোৱাৰে পৰীক্ষিতক বুজাইছে কোনে সুখী সময় পাৰি কৰক কাৰণ সময়টো আৰু যদি এঘণ্টামান চলে দেৰি হৈ যাব নহ'লে কৃষ্ণ মই আমি কৰিব পাৰিছোঁ কৃষ্ণ যে কৃপালু গুৰুমূৰ্তি বান্দৱ সমস্ত সেউজীয় সমস্ত এটা প্ৰাৰ্থনা নিবেদন কৰিছে যে যিহেতু আমাৰ বৰপ্ৰসাদমুখীৰ আজি ব্যৱস্থা কৰা হৈছে ভকত বৈষ্ণৱৰ নিমিত্তে পাই দিছে গতিকে নিয়ম শৃংখলা ৰক্ষা কৰি পাঁচফালৰ পৰাই ভকতৰ সেৱাৰ নিমিত্তে তেখেত সমস্তই ভকত সেৱাৰ কাৰণে সেৱা জনাব বিচাৰিছে সেৱা এটা আপুনি ল'লে হ'ব কৃষ্ণ হৰি ৰাম কৃষ্ণ হে ৰাম এ কহিলো তোমাত চাৰি এ প্ৰকাৰ পলয় এ ভকতি নভৈলে কৈতো নেৰাই মৃত্যু ভয় ভয় লগা তোমাক মই প্ৰলয়কেইটাৰ বিষয়ে ক'লো হয়নে কিন্তু সেই পৰীক্ষিত যদি ভকতি নহয় ভয় দূৰ নহ'ব ভক্তিৰ শক্তিৰে ঈশ্বৰৰ লগত তুমি যেতিয়া একাত্ম হ'ব পাৰিবা তেতিয়াহে তোমাৰ অভয় ব্ৰহ্ম গুৰুৰ কৃপা লাভ হ'ব এই গুৰুৰ কৃপাত কি লাভ হয় ভকতি জ্ঞান লাভ হয় হে নাম দেউ পৰিছেদ কিবা এ কহিব বহুত এ দেখে ব্ৰহ্মময় যিটো এ জীৱন্তে মুকুত
তথাপিতো সিটো কৃষ্ণ কীৰ্তনে ক্ষেত্ৰলৈ ভকতি নভলে দুনাই মায়াই আশী ধৰৈ। এটা গুৰু ভোক ভগৱানে কি কৈছে, হেৰা পৰীক্ষিত, তোমাক মায়াই ধৰি মৃগয়ালৈ নিছিলে, মায়া মাতাই বিদায় ললে, বোলে কি যিদিনাখন তুমি আত্ম অনুশোচনা কৰি ভগৱান কৃষ্ণক কৈ দিছিলা যে এই মোৰ হাত দুখন জ্বৰ, এই মোৰ ভৰি দুটা জ্বৰ, মোৰ এই দৃষ্টিও জ্বৰ, হয়নে নহয়, কেৱল চৈতন্য তুমি সকলোবিলাক জ্বৰ কৰি দিয়া। সেইদিনাখনে তোমাৰ ওচৰলৈ কি আহিছিলে, ভক্তি গংগা নামি আহিছিলে। কেনেকে ভক্তি গংগা নামি আহিলে, কায় বাক্য মন তিনিটা বস্তু কৃষ্ণত অৰ্পণ কৰিলে। এই ভক্তি গংগা নামি অহাৰ কাৰণেই তুমি অমৃতময় ভাগৱত কথা গংগাৰ পাৰত তুমি শ্ৰৱণ কৰিবলৈ পালা। যদি তুমি এতিয়াও আকৌ যদি তুমি কৃষ্ণ বিমুখ হৈ যোৱা, যদি ঈশ্বৰ চিন্তনৰ পৰা আঁতৰ হৈ যোৱা, তোমাক সাৱটি ধৰিবই। কোনে? হে মায়া মাতাই। তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পনিয়া পাৰন বাও ৰাম। মাধৱে আমাক কি কৈছে, ভকতি তেতিয়াহে হ'ব, অহংকাৰ লৈ ক'লে নহ'ব, গৰ্ব লৈ ক'লে নহ'ব, হয়নে? কাকুতি কৰিব লাগিব। কাকুতি বুলি লিখিছে নে নাই? কি বুলি লিখিছে? অকিমতে ভকতি কৰিব তোমাত হৰি মই মহামতি নাজানো তাৰ পাই ৰাম। এটা মাধৱেনো কাক ভকতি কৰিব নাজানো বুলি কৈছে, হয়নে? কৃষ্ণ দৈৱকী নন্দন কৃষ্ণক ভকতি কৰিব নোৱাৰো বুলি কৈছে, নাজানো বুলি কৈছে, হয়নে নহয়? আৰু এজনক নাজানো বুলি কৈছে, কাক? জগতগুৰু শংকৰক। এইখিনি কথা মাধৱে কৃষ্ণকো কৈছে আৰু তেওঁ গুৰুজনা শংকৰকো কৈছে যে হে সূৰ্যমন্দ শংকৰ, তুমি এক ৰাতিত গুণমালা প্ৰস্তুত কৰি দিব পাৰা, আৰু মই তোমাৰ উপদেশ লৈ 1000 জোকা ঘোষা প্ৰস্তুত কৰোঁতে মোৰ 14 বছৰ লাগিলে। হয়নে বাৰু? তুমি গুণমালা এক ৰাতিত প্ৰস্তুত কৰিব পাৰা, তোমাৰ উপদেশ আৰু আশীৰ্বাদ লৈ মই নাম ঘোষা প্ৰস্তুত কৰোঁতে মোৰ 14 বছৰ লাগিলে। মই তোমাক এতিয়া কি বুলি ভকতি কৰিম? হয়নে নহয়? ইয়াত দুটা তত্ত্ব নিহিত হৈ আছেনে নাই? হয়নে বাৰু? এজন শিষ্যৰ আটাইতকৈ শ্ৰেষ্ঠ গুণটো সেইটোৱেই। কি গুণটো? তেওঁ যিমান নিজক সৰু দেখিব পাৰে, তেওঁ নিজক কিমান সূক্ষ্ম দেখিব পাৰে, তেওঁ নিজক কিমান নিহীন দেখিব পাৰে। কোনে দেখিছে? মাধৱে দেখিছে। জগতগুৰু শংকৰৰ চৰণ পালে, তেওঁৰ উপদেশ পালে, উপদেশ পাই তেওঁ ঘোষা প্ৰণয়ন কৰিছে, তাতো তেওঁ আত্মনিবেদন কৰিছে, আত্ম অনুশোচনা কৰিছে, আত্ম উপলব্ধি কৰিছে। বোলে কি? তুমি যিজন ঈশ্বৰক চিনাকি কৰি দিলা সেইজন কৃষ্ণ, হয়নে? আৰু সেইজন কৃষ্ণৰ মই সেৱা কেনেকে কৰিম? সেইজন ঈশ্বৰক পৰিচয় কৰি দিয়া, তুমি মোৰ গুৰু, তুমি মোৰ সংগৰ,
মই তোমাক কেনেকে সেৱা কৰিম বোলে কি মই যে মোহমতী মই যে অজ্ঞানী মই যে একো নাজানো হয়নে বাৰু ভগৱানৰ ওচৰত কৰুণ ৰস হয়নে নিৰ্মল ৰস ৰসময় ভকতিৰ ৰস লাগিব ভগৱানক যদি আমি তেওঁৰ চৰণত ছত্ৰ ছায়াত আমি যদি ঠাই বিচাৰোঁ পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে সেই শুদ্ধ ঈশ্বৰ জ্ঞানটো দিছে যে তুমি তোমাৰ কায় বাক্য মনক নিৰ্মল কৰা শুদ্ধ কৰা তুমি নিজৰ মাজত নিজেই উপলব্ধি কৰা বোলে কি গোটেই ব্ৰহ্মাণ্ডচনক প্ৰতিপালন কৰি থকা কৃষ্ণই কৃপা কৰি তোমাকো প্ৰতিপালন কৰি আছে জগতক প্ৰতিপালন কৰি থকা জনে তোমাকো প্ৰতিপালন কৰি আছে এটা জগতপতিজনক তুমি কি বুলি কৃতজ্ঞতা জনাবা হয়নে বাৰু গতিকে আমাৰো সেইটো অনুভৱ হৃদয়ত হ'ব লাগিব যিজনে কৈ দিলত বেদ হ'ল যিজনে গাই দিলত গীতা হ'ল হয়নে আৰু যিজনে দি দিলত ভাগৱত হৈ গ'ল হয়নে নহয় বাৰু যে ভাগৱত কি পুৰাণ সূৰ্য সূৰ্যলৈ আমি চাব পাৰোঁ জানো হয়নে আমি চাবই নোৱাৰো চাট মাৰি ধৰিব চকুত ইমান ঈশ্বৰ জ্ঞান ঈশ্বৰ তত্ত্ব ভাগৱতত আছে হয়নে ভাগৱত কি ভাগৱত ভগৱন্তৰ ভক্তিৰ সমুদ্ৰ সমুদ্ৰৰ পাৰ আছে জানো সমুদ্ৰৰ সীমা আছে জানো হয়নে গতিকে এই ভাগৱত স্বৰূপ ভগৱন্তৰ এই সমুদ্ৰৰূপী পাৰত আমি প্ৰত্যেকে একোটা ধূলি কণা হয়নে বাৰু গতিকে ধূলিকণা এটাইও ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা কৰিব বিচাৰিব লাগিব পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে সেই উপদেশ দিছে এই ভকতি বিহীনে হেন অজ্ঞানীৰ অৱস্থা এ মহামোহ বিষয়ৰ কি কহিব কথা এ যিটো নাৰায়ণ কৃষ্ণ জগতৰ ধাতা এ জগত নিবাস জগতৰে পিতা মাতা এ কহিলো তাহান কিছু মাত্ৰ লীলা কথা কহিবে নপাৰে সবে এ ব্ৰহ্মায়ু সৰ্বধা এটা শুকদেৱে পৰীক্ষিতক জনাইছে যে মই তোমাক কিঞ্চিতহে কৈছো কি কৈছো মোৰ পিতৃগুৰুৰ কৃপাত পোৱা এই ভাগৱত যে মই তোমাক কৈছো এয়া কিঞ্চিতহে বোলে কিয় বোলে তেওঁ স্তুতি কৰি কৰি ব্ৰহ্মাই জীৱনটো শেষ কৰি দিলেও তেওঁ উপাসনা শেষ নহয় হয়নে গতিকে আমি কি আমি বৰ খন্তেকীয়া হে পৰীক্ষিত বৰ কম সময়ৰ কাৰণে ঈশ্বৰে আমাক আনিছে এই খন্তেকীয়া সময়কণত সমুদ্ৰৰ দৰে বিশাল আৰু গভীৰ হয়নে আকাশৰ দৰে উচ্চ আৰু সীমাহীন এই অনন্ত ঈশ্বৰ কৃষ্ণৰ কথা মই তোমাক মাত্ৰ অকণমানহে কৈছো কিঞ্চিতহে কৈছো মই তোমাক বেছি ক'ব নোৱাৰো বোলে কিয় তেওঁৰ কথাৰ পাৰাপাৰ সৃষ্টিকৰ্তা ব্ৰহ্মায়ো নাপায় হে ৰাম হেনবা বৈশ হেনবা হৈ এক শংকা হে মনত তোমাৰে এ সমস্তে কহিবে যাবে এ ব্ৰহ্মায়ো নপাৰে হে ৰাম তেবে ইটো কথা কহি বাক কোন কাজ এ তাৰ অভিপ্ৰায় কহো এ শুনা মহাৰাজ ও সংসাৰৰ তিনি তাপ যেন দাবানল এ কৰিবাক লাগি আছৈ ও জীৱক বিফল হে পৰীক্ষিত নৃপতি ভগৱানে বা ঈশ্বৰৰ মায়াই কিদৰে জীৱবিলাকক সংসাৰৰ মায়ালৈ লৈ যায় জীৱনটোক বিফল কৰি পেলাব বিচাৰে
মই সেই কথাকেইটা তোমাক জনাই দিওঁ শুনা দে কি বুলি কৈছে হে ৰাম হে আকনি চাৰিবে বাঞ্চৈ অজিতু মহাজন হে ৰাম କରୁন্তক কৃষ্ণ কথা হে ৰস নিষেৱন হে শিশেষু দৃঢ় নৌকা সংসাৰ সাগৰে হে নাহি নাহি তৰ নৌ হে পায় মাত পৰে ও চাৰি বেদ 14 শাস্ত্ৰৰ ইহে তত্ত্ব হে কহিলিনি প্ৰতি আবে হে তোমাৰ আগত হে নজানি জন্ম লোক নকৰি বৃথা ও যাৰ যেন শকতি নিউ কৃষ্ণ কথা ও যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন হে এতেকে চিন্দিবে ঘোৰ সংসাৰ বন্ধন হে যেন ফল পাৱে মহা যজ্ঞ যোগদানে হে যেন ফল পাৱে তোলা হে পুৰুষ পদানে হে যেন ফল লাভ মহা জ্ঞান বৈৰাগ্য হে কলিত সমস্তে পাৱৈ হে কৃষ্ণ কীৰ্তন হে শ্ৰৱণ কীৰ্তনতে যে আন কৰ্ম কৰে হে পাৱে সম বিফলে কলিত সিটো নৰে ও ধৰ্মে খেদাইলে ধৰ্মে কৈতো নপাই ঠাই ও হৰিৰ নামত ৰৈল এ শৰণ সোমাই ধৰ্ম ক'ত আছিলে ধৰ্ম ভৰপূৰ হৈ আছিলে ক'ত সত্য যুগত এই পৃথিৱীত সত্য যুগত 4টা পদ অক্ষুণ্ণ আছিলে সকলোৱে ভকত আছিলে সকলোৱে ঈশ্বৰৰ সেৱক আছিলে ও সঁচাটো জানে মিছাটো নেজানে হয়নে বাৰু ঐ আমাৰো এটা সত্য যুগ আছে আমাৰ সত্য যুগটো কেতিয়া চলে ও জন্মৰ পৰা 5 বছৰলৈকে এই জন্মৰ পৰা 5 বছৰলৈকে আমি সকলো ঋষি মুনি তপস্বী সাধক কিয় সাধক মাকে ক'লে ল'ৰাটোক যে পইচা দিবলৈ আছে মানুহজন আহিলে কৈ দিবি মই ঘৰত নাই বুলি মাকে ল'ৰাটোক শিকাই থৈছে পইচা দিবলৈ আছে মানুহজনে পইচা বিচাৰি আহিব যে দেউতাৰটো নায়েই ঘৰত মানুহজন আহিলে তই কৈ দিবি যে মই ঘৰত নাই ল'ৰাটোক আহি সুধিলে অ' বাবা কি কৰিছা আছো চকলেট এটা দি দিলে হাতত হয়নে বাৰু এনেও ব্যৱসায়ী মানুহ অলপ চালাকে চকলেটটো দি দিয়াৰ লগে লগে সি চব কথা পাহৰিয়ে থাকিলে হয়নে নহয় বাৰু ঐ একো নপাহৰাটো মায়া তৎক্ষণতে পাহৰি দিব পৰাটো ঈশ্বৰৰ কিবা হয়নে বাৰু পটককৈ পাহৰি দিব পৰাটো কি কিবা ঈশ্বৰৰ কিবা সুধিলে বোলে মা আছে নাই ই মাই মোক মা আহিলে ঘৰত নাই বুলি কৈছে হয়নে বাৰু অ চুৰ ধৰা পৰিলনে বাৰু হয়নে নহয় সত্য যুগ শিশুৱে মিছা ক'ব নাজানে শিশুৱে ফাঁকি দিব নাজানে শিশুৰ লগত কপট নাই শিশু কি সৰল নিৰ্মল আৰু কোমল ও সেইটো কাৰণে কৃষ্ণই কি ৰাসলীলা মাত্ৰ এৰাতি কৰিছে শিশু লীলা 5 বছৰ কৰিছে কৃষ্ণই শিশু লীলা 5 বছৰ কৰিছে কিন্তু ৰাসলীলা কৰিছে মাত্ৰ 1 ৰাতি
হয়নে বাৰু? 5 বছৰ কৰিলে কাৰণে সত্য যুগ বোলে কি শেষেই নহয়, হয়নে নহয়? তাৰ পাছত আহি গ'ল 5 বছৰ পাছত কি ত্ৰেতা যুগৰ আগমন ঘটি গ'ল। বোলে কি কৰিব লাগিব? বোলে বশিষ্ঠ ঋষিৰ আশ্ৰমলৈ যাব লাগিব অস্ত্ৰ শিক্ষা ল'বলৈ, হয়নে? বিশ্বামিত্ৰ ঋষিৰ আশ্ৰমলৈ যাব লাগিব বোলে কি যজ্ঞ ৰক্ষা কৰিবলৈ। এই দুটা কামেই ৰামে কৰি দেখুওৱা নাছিলে জানো, হয়নে নহয়? বনবাস কিমান বছৰ? বনবাস লৈছিলে 12 বছৰ, হয়নে নহয়? গতিকে আমাৰ কি আমাৰ 5 বছৰৰ পাছত আৰু তাৰ লগত 12 বছৰ যোগ কৰি দিয়ক 17 বছৰ হ'ব, হয়নে নহয়? এই 17 বছৰত আমাৰ যৌৱন আহে, জীৱনৰ ভাল বেয়া জ্ঞান অজ্ঞান এই বোধটো আমাৰ হয়, হয়নে নহয়? কিন্তু ভুল কৰিবলৈ ভয় কৰে, সাহসটো কম থাকে। কিয়? নিজে যে স্বাৱলম্বী নহয়, হয়নে নহয় বাৰু? এয়া আমাৰ ত্ৰেতা যুগ, হয়নে? স্কুল কলেজ এইবিলাকতে পঢ়া শুনা কৰি কেৱল জ্ঞান লাভতেই ব্যস্ত, হয়নে নহয়? দাপৰ যুগ আৰম্ভ হয় 30 বছৰৰ পৰা। 30 বছৰৰ পৰা দাপৰ যুগ বোলে কি ধৰ্মৰ দুটা পদ ভংগ হ'বই। এটা কি? এটা হ'ল তপস্যা, দ্বিতীয়টো হ'ল কুচিতা, শুদ্ধতা। কেনেকে নষ্ট হ'ব? 30 বছৰ হোৱাৰ পাছতে সংসাৰী হৈ গ'ল, হয়নে নহয়? 30 বছৰ হোৱাৰ লগে লগে সংসাৰী নহ'ব জানো? সংসাৰী হোৱাৰ লগে লগে দাপৰ আৰম্ভ হৈ গ'ল আৰু, হয়নে? বিবাহৰ আগদিনালৈকে মাক দেউতাক পৰিয়াল পৰিজন চব ঠিক আছিলে, বিবাহৰ 5 দিনৰ পৰা অকল বিয়া কৰা গৰাকীহে ভাল, বাকী চব বেয়া হৈ যায়। এই দাপৰ আৰম্ভ হৈ যায় নে নাযায় বাৰু? সকলোৰে নহয় আগতে, হয়নে বাৰু? আমাৰ অসমীয়া সমাজ ব্যৱস্থাটো অত্যন্ত সংস্কাৰী আৰু ভাল, হয়নে? বিবাহক ইয়াক সংসাৰ ধৰ্ম হিচাপে লোৱা হয়, ইয়াক বেলেগ দৃষ্টিৰে কেতিয়াও চোৱা নহয়। ই সংসাৰ ধৰ্ম, এই ধৰ্ম প্ৰতিপালন কৰি জীৱন অতিবাহিত কৰিব লাগে। সংসাৰ ধৰ্মক স্বীকাৰ কৰিব লাগে, তাক অস্বীকাৰ কৰিব নেলাগে। কিন্তু দাপৰ চলি থাকে কেতিয়ালৈকে? একেবাৰে মৃত্যু সময়লৈকে। কি কৰি থাকে? দাপৰত পূজা, হয়নে নহয়? ত্ৰেতা যুগত কি আছিলে? যজ্ঞ, হয়নে নহয়? যজ্ঞ মানে জ্ঞান যজ্ঞ, সাধনাৰ যজ্ঞ, হয়নে? 20-25 বছৰলৈকে আমি কি কৰোঁ? কেৱল জ্ঞান আহৰণ কৰোঁ, কৰ্ম আঁচনিৰ শিক্ষা লৈ থাকোঁ। বৈবাহিক জীৱনত আৰম্ভ হোৱাৰ লগে লগে কি হয়? আমি পূজা পাতলত লাগি যাওঁ। কিহৰ পূজা পাতল? এই সংসাৰখনৰ পূজা পাতল ভাত লাগি যাওঁ। সংসাৰী জীৱই সংসাৰৰ পূজা পাতল কৰিবই, হয়নে? পৰীক্ষিত নিপতিৰ দ্বাৰা ভাগৱত শাস্ত্ৰত দেখাইছে তোমাৰ জীৱটো সংসাৰী নহয়, তুমিহে সংসাৰী হৈছা। তোমাৰ জীৱটো কি? শুদ্ধ বস্তু, ঈশ্বৰৰ অংশ। তুমি সংসাৰ কৰা, সমাজত থাকা, কিন্তু ভগৱানৰ চৰণ, ভকতৰ সংগ, গীতা ভাগৱত শাস্ত্ৰ, কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী, এই শুদ্ধ বিচাৰ আচাৰবিলাকৰ সংগ লৈ থাকা। এইবিলাকৰ পৰা আঁতৰ হ'লেই তুমি ৰত্নাকৰ হৈ যাবা। এইবিলাকৰ লগত থাকিলে কি হ'ব? তুমি প্ৰহ্লাদ হৈ থাকিব পাৰিবা। সেইটো কাৰণে আমাক ভকতিৰ জ্ঞান লাগিব। কেৱল সংসাৰ জ্ঞান আৰু জীৱনৰ কৰ্মমুখী জ্ঞানখিনিয়ে আমাক কেতিয়াও তাৰিব নোৱাৰে। আমাক ভাগৱতৰ কথা, গীতাৰ কথা, ৰামায়ণৰ কথা, মহাভাৰতৰ কথা, এইবিলাক কথাৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈ আমি এটা শুদ্ধ পথত থাকিবলৈ অনুশীলন কৰিব লাগিব। হে ৰাম, অধৰ্মে খেদালে ধৰ্মে কৈতো নপাই ঠাই, হৰিৰ নামত ৰৈল শৰণ সোমাই। শৰণটো ক'ত সোমাই লাগে? হৰিৰ নামত সোমাই দিলেগে।
বোলে কি বোলে হৰিয়ে এটা বস্তু ত্যাগ কৰিব নোৱাৰে বোলে কি তেওঁৰ নামটো ত্যাগ কৰিব নোৱাৰে হৰিয়ে হৰিতকৈ নিজতকৈ বেছি ভাল পায় কি তেওঁৰ নামটো সেইটো কাৰণে ধৰ্মটোৰ নাম কি নাম ধৰ্ম বা মহাভাগৱত ধৰ্ম নাম কাৰ নাম গোবিন্দৰ নাম কি পৰম ধন সমস্ত ধৰ্ম তপস্যা সুচিতা দয়া দান সত্য ধৰ্মৰ চাৰিপদৰ তত্ত্বটো ক'ত সোমালেগে ভগৱানৰ নামত প্ৰৱেশ হৈ দিলে এটা সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে বোলে কি নাম ধৰ্ম যেতিয়া পালা এতিয়া ভয় নাই তোমাৰ তুমি যেতিয়ালৈকে নাম লৈ থাকিবা তেতিয়ালৈকে তোমাৰ পুণ্য বাঢ়ি বাঢ়ি গৈ থাকিব পৰীক্ষিত নিপতিৰ দ্বাৰা আমাকো শিকাইছে আমি যাতে শুওঁতে খাওঁতে উঠোতে বহোঁতে ৰাম কৃষ্ণ হৰি নামটো লৈ থাকিব পাৰো নাম লোৱাত কোনোবাই বাধা দিব পাৰে জানো নাম লোৱাত কোনেও বাধা দিব নোৱাৰে নাম লোৱাত কিয় বাধা দিব নোৱাৰে নামৰ কাৰণে ঈশ্বৰ কৃষ্ণই বেলেগ এটা নিয়ম মানি দিলে দৃশি তব কৃপা হৰি হে মুহূৰ্ত দুৰ্দৈৱ দেখা কিনো হে অনুৰাগ প্ৰভু নভৈল তোজনা তত্ত্বটো আনি লাহেকে আমাক দি থৈছে বোলে ভগৱন্তৰ কলিযুগত এটা ডাঙৰ কৃপা হ'ল বোলে কি কৃপা কৰিলে এই যে নাম ধৰ্মৰ কথাটো সুকে কৈছে পৰীক্ষিত যে সকলো ধৰ্ম আহি নামতে আশ্ৰয় ল'লে বোলে কেনেকে আশ্ৰয় ল'লে বোলে যজ্ঞ কৰিবলৈ হ'লে ব্ৰাহ্মণজন বেদজ্ঞ ব্ৰাহ্মণ হ'ব লাগিব ব্ৰাহ্মণজন কি হ'ব লাগিব বিবাহিত হ'ব লাগিব যদি বিবাহিত নহয় তেতিয়াহ'লে যজ্ঞ কৰিব নোৱাৰে ব্ৰাহ্মণজনৰ বেদমন্ত্ৰৰ উচ্চাৰণ শুদ্ধ হ'ব লাগিব বোলে যদি অশুদ্ধ হয় যি যজ্ঞ কৰিছে তাৰ মৃত্যু হ'ব হয়নে বাৰু যজ্ঞত ঢেৰ নিয়ম আকৌ পূজাত কি পূজাত সময়টো গতি কৰিব লাগিব দ্ৰব্য জ্ঞান শুদ্ধ হ'ব লাগিব হয়নে অৰ্চন বন্ধন সম্পূৰ্ণ নিয়ম মতে হ'ব লাগিব সময়ৰ নিয়মটো মানি চলিব লাগিব যেটো তিথি বা নক্ষত্ৰ সেই মতে পূজা কৰিব লাগিব কলিৰ মানুহৰ ৰ'বলৈ সময় আছে এই বাপজনাই দেখিছে নাই এতিয়া যোৱা বছৰো তেখেতে আধাতে এৰি ঢাপলি মেলিবলগীয়া হৈছে উদাহৰণটো চাই লওক এই বছৰ বাৰু অকণমান সময় বেছিকে বহিলে যোৱা বছৰটো তেখেতৰ আৰু লৰালৈ হয় নে নহয় কলিৰ প্ৰজা ভাগত শুনিবলৈও সময় নাই ইমান ব্যস্ত হয়নে বাৰু গতিকে মই ইমান সময় হ'লেহে পূজা পাতিম ইমানখিনি ব্ৰাহ্মণ আহিলেহে মই যজ্ঞ কৰিম কি হ'ব চববোৰ খতম হৈ যাব
সেইটো কাৰণে থাকিবলৈ ঠাই নাপালে ঈশ্বৰৰ ধৰ্মই ক'ত যজ্ঞ থাকিবলৈ স্থান নাপালে ক'ত পূজাত জগতৰ হৰিৰ যি নিৰ্গুণ ধৰ্ম সকলো আহি পেলাই আশ্ৰয় ল'লে ই ক'ত ভগৱানৰ নামত কেনেকৈ আশ্ৰয় ল'লে আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া সকলো ধৰ্মই আহি যেতিয়া মোৰ নামত আশ্ৰয় ল'লে মোৰ শক্তি যিমান মোৰ নামৰ শক্তি তাতকৈ বেছি হ'ব কাৰণ নামৰ ধৰ্মই আশ্ৰয় লৈছে মোৰ শক্তি যিমান হ'ব তাতকৈ মোৰ নামৰ শক্তি বেছি হ'ব কিন্তু মই নামক উন্মুক্ত কৰি দিছোঁ বোলে মুক্ত কৰি দিছোঁ কিহৰ পৰা এই কালৰ কোনো বন্ধন নাথাকিব নামক একো সময়ে নিৰ্ণয় কৰিব নোৱাৰিব বোলে কি কাল আৰু মায়া এই দুটা বস্তু মোৰ নামত নাই সেইটো কাৰণে কি হৈ গ'ল কাল মায়াদিৰো অধিকাৰী কৃষ্ণৰ ভক্তি তত্ত্বটো নাম ধৰ্ম ৰূপী ঈশ্বৰৰ তত্ত্বত গৈ পাঠ কৰিলে কেলে আমাৰ গুৰু পৰম্পৰা মতেহে হ'ব নামটো বেলেগ বস্তু প্ৰসংগ প্ৰণালীৰে সৈতে হৰিৰ চৰণ সেৱাটো বেলেগ বস্তু এই সেৱা ভাগ হয়নে পাতিবলৈ আমি নামঘৰত কিয় আশ্ৰয় ল'ব লগা হৈছে কিন্তু আপুনি ৰাস্তা গাড়ীখন চলাই যাওঁতেও আপুনি ভগৱানৰ নাম গাই যাব পাৰে হয়নে বাৰু গতিকে নাম ধৰ্মৰ মহিমাটোক ইমান বেছি কৰিলে কলিযুগত কি কৰিলে সকলো নিয়মৰ পৰা নাম ধৰ্মক মুক্ত কৰি দিলে বোলে কি বোলে মোৰ নাম ল'বলৈ কালৰ কোনো নিয়ম মানিব নালাগে আৰে সেইখিনি সদায় থাকিব লাগিব হয় নহয় গুৰুদেৱ নাম ভকত হয় নহয় এই চাৰি তত্ত্বৰ বাহিৰলৈ আমি কেতিয়াও যাব নোৱাৰোঁ সেই নিয়ম অনুশাসন আমি হৰি সেৱাত সদায় মানি চলি আহিছোঁ আসনৰ সন্মুখত চাকি গছ নজ্বলোৱাকৈ ধূপ গছ নজ্বলোৱাকৈ আমি ভাগত মেলিব পাৰিছোঁ জানো হয়নে নহয় বাৰু হা অৰ্থাৎ আমি ঈশ্বৰক বৈকুণ্ঠ ধামলৈ চৈতন্য ৰূপত নমাই অনাৰ পাছতে তেওঁৰ কথাৰ আমি চৈতন্য প্ৰকাশ কৰিব পাৰোঁ কিন্তু নামৰ মহিমাটো বিপৰীত নামৰ মহিমাটো কিয় বিপৰীত যে আপোনাৰ নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণত স্মৰণ কৰিবৰ কাৰণে কালৰ বা সময়ৰ নিয়ম মানি নিদিলে হয়নে মাধৱ মহাপুৰুষে কৈছে এটা দিশি তব কৃপা হৰি মুহূৰ্ত দুদৈব দেখা কিনো তোমাৰ ইমান কৃপা হ'ল মোৰতো দুৰ্ভাগ্য চোৱা বোলে কি সৰহখিনি সময় মই বলিৰ পাঠা বিচাৰি থাকোঁতেই গ'লো কেলে মাধৱে শংকৰক লগ পোৱাৰ আগত বলি দিবলৈ পাঠা বিচাৰি পোৱা নাছিলে জানো আছিলে নে নাই হয়নে গতিকে নাম বস্তু থাকোঁতেও ভাগ নাপালে শংকৰক লগ পোৱাৰ আগলৈকে নামৰ ইমান মহিমা থকা স্বত্তেও তেওঁ সেইটো বুজি নাপালে বোলে কি মুহূৰ্ত দুদৈব দেখা কিনো মোৰ বেয়া দিনবিলাকে তুমি চাই লোৱা হে ঈশ্বৰ কিয় তোমাৰ নামতহে অনুৰাগ হ'ব লাগিছিলে মোৰ কিহত তুমি অনুৰাগ আনিছিলা সেইটো কাৰণে নাম বস্তুৰ প্ৰতি অন্তৰংগ অনুৰাগ কাৰ আহিব লাগিব অন্তিম সময়ত পৰীক্ষিতৰ আহিব লাগিব গুৰু ভগৱান শুকদেৱে এই কথাখিনি দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈ আছে হে ৰাম হে যিটো নাৰায়ণ কৃষ্ণ জগত আধাৰ হে জগত নিবাস গ'ল দেই সেইফালে আছে হে ৰাম হেন জানি জন্ম লোক নকৰিও বিধা গ'ল হে ৰাম হে কুৱে পুৰুষে নতু শুনি
কৰ্ণ শ্ৰুতি কহুৱাৰ গুণ বাবে শুনি উন্নতি বেদৰ ৰহস্য ইটো আতি অনুপাম পৰমাৰ্থ শাস্ত্ৰ মহা ভাগৱত নাম ৰাম পৰম ঈশ্বৰ যিটো নাৰায়ণ মুনি ইটো শাস্ত্ৰ তেন্তে মাত্ৰ জানন্ত আপুনি পদ্মকলপত পাছে কেশৱে সাক্ষাৎ ইটো মহাভাগৱত কহিলা ব্ৰহ্মা এতিয়া নাৰায়ণ মুনি কোন আছিলে নাৰায়ণ মুনি ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ হৈ জন্ম লৈছিলে ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ হৈ ঈশ্বৰ হৰিয়ে নাৰায়ণ হৈ জন্ম লৈছিলে আৰু কি কৰিছিলে তেওঁৰ লগত নৰকো লৈ গৈছিলে নৰ হল অৰ্জুন নাৰায়ণ হল কৃষ্ণ সেইটো কাৰণে এই নাৰায়ণে কি কৰিছিলে ভাগৱত কেনেকে লৈছিলে নাৰায়ণে ভাগৱত লৈছিলে নৰৰ লগত তপস্যা কৰি ভাগৱত তপস্যা কৰি থাকোঁতে ইন্দ্ৰই ভয় খাই পঠাই দিলে কাক পঠাই দিলে অপ্সৰাসকলক গন্ধৰ্ব কিন্নৰসকলক কান্দে বাদিত পঠাই দিলে কি হ'ল যিমানে ইন্দ্ৰৰ অপ্সৰা নৃত্য কৰিলে সিমানে নৰনাৰায়ণ ঋষিৰ সাধনা গভীৰ হ'ল সাধনা কিমানে তেজোদীপ্ত হ'ল নৃত্য কৰি কৰি ইন্দ্ৰৰ অপ্সৰাই চব শুই পৰিলে ভাগৰি পৰিলে টোপনি গ'ল হয়নে নৰনাৰায়ণ ঋষিয়ে সাধনাত সূৰ্যৰ দৰে জিলিকিবলৈ ল'লে শেষত ইন্দ্ৰই আহি কি কৰিলে নৰনাৰায়ণ ঋষিত শৰণ ল'লে যে হে ঋষি শ্ৰেষ্ঠ আপোনাৰ মহিমা মই বুজাই নাছিলো আপুনি এই পৰম প্ৰভু পৰম ঈশ্বৰ মোৰ দুখ ক্ষমা কৰি মোৰ দুখ মৰিহৰণ কৰক এই ইন্দ্ৰৰ অংশতে অৰ্জুন আহিছিলে এইটো কাৰণে হয়নে বাৰু অৰ্জুনে গীতা পালে অৰ্জুনৰ নাতিয়ে ভাগৱত পাইছে গতিকে নৰ হৈ নাৰায়ণৰ লগত যি সাধনা কৰিছিলে এই সাধনাৰ ফচল কলিৰ দাপৰৰ অন্তত কলিৰ সন্ধ্যাত পাণ্ডৱৰ নাতি পৰীক্ষিত কাকো দিছে হে ৰাম এইটো পদ্মকলপত পাছে কেশৱে সাক্ষাৎ এইটো মহাভাগৱত কহিলা ব্ৰহ্মা পৰমৰ ৰহস্য জ্ঞান ঈশ্বৰ ভকতি জানি কিত ভৈলা আতি প্ৰজাপতি পৰম দয়ালু দেৱ জগতৰ পিতা কইলা নাৰদত ইটো পুৰাণ সংহিতা কৃষ্ণ দ্বৈপায়ন যিটো মোৰ পিতৃব্যা দায়ায় নাৰদে তান্ত্ৰ কৰিলা প্ৰকাশ নাৰদৰ উপদেশে ব্যাস সৰ্বজান কৰিলা বিচাৰ এইটো শাস্ত্ৰক নিৰ্মাণ মহাভাগৱত এইটো পুৰাণ সংহিতা পৰম স্নেহত মুত কহিলন্ত পিতা পুৰসিদ্ধ মুনিয়াক কেহুৱে নজানে নাহিকে প্ৰচাৰ আউৰে কোঠানে ৰাম ভৈল নষ্ট ভৈল পদা জানি
কলিৰ পাপত এতেক কহিলো মই তোমাৰ আগত দেখিতে নপাৰি তো লোকৰ নিকাৰ কি পায়ে কৰিলো আনি শাস্ত্ৰক বিচাৰ আক শুনি ভনি কলি যুগে যত লোক মহাসুখে থাকি ঘৰতে নিস্তৰূক উগ্ৰ সবা সুতই আছা আগতে উৎসুকে আঙ্গুলি নেদ্ৰেখি তাংক বুলিলন্ত সুকে নৈমিষাৰণ্যত ঋষি সময়জাত তথা এই সুতে কৈবা মহা ভাগৱত কথা আতহন্তে হৈবে সবে লোকত বিদিত আকে শুনি নিশ্চৰিবে দুৰ্ঘোৰ কলিত এটা ভাগৱত শাস্ত্ৰৰ ১২ স্কন্ধটো কি আশ্ৰয় এটা য'ত সকলো আশ্ৰয় লৈছে তেওঁৰ পৰা সকলোৱে উৎপত্তি হৈছে এই শাস্ত্ৰৰ ৰহস্যটো ১২ স্কন্ধত ভেদ হৈছে কেনেকৈ ভেদ হৈছে শুকমুনিয়ে ভেদ কৰি দেখুৱাই দিলে ৰহস্যটো ভেদ মানে আকৌ এইটো পাৰ্থক্য নহয় দেই ৰহস্যটো বোধগম্য কৰাটোহে বুজাইছে কি ৰহস্য বোধগম্য কৰালে যে নাৰায়ণে ক'লে কাক সৃষ্টিকৰ্তা ব্ৰহ্মা সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে কাক দেৱঋষি নাৰদক দেৱঋষি নাৰদে ক'লে কাক টিকালজ্ঞ ঋষি কৃষ্ণ দ্বৈপায়ন বেদব্যাসক এই বেদব্যাস কোন আছিলে শুক ভগৱানৰ পিতৃ আছিলে শুকৰ পিতৃ আছিলে বেদব্যাস গতিকে এফালে পিতৃগুৰু আৰু অন্যফালে আধ্যাত্মিক গুৰু দুটা গুণ একেলগে আছে কাৰ লগত বেদব্যাসৰ লগত সেইটো কাৰণে গুৰুজনাই কীৰ্তনত কি বুলি লিখিছে ভৈলাহা ব্যাস ঋষি নামে অৱতাৰ সত্যৱতীৰ সন্ততি বুলি কৈছে নহয় কৈছেনে নাই অৰ্থাৎ এফালে তেওঁ পনেতা ৰূপেৰে গুৰু অন্যফালে তেওঁ প্ৰাণৰ পুত্ৰ শুকক এই ভাগৱত তেওঁ পঢ়ালে এতিয়া ব্যাসৰ কৃপাত শুকে পালে শুকৰ কৃপাত পৰীক্ষিতে পালে আৰু পৰীক্ষিতে কেৱল পোৱা নহয় শুকৰ কৃপাত তেওঁ শিষ্য উগ্ৰসভা সুতে পালে এতিয়া এই ধাৰাটো বৈয়ে থাকিলে বোলে কেনেকৈ মই শুক এতিয়া অন্তৰ্নিহিত হ'ম মই আত্মা ৰূপলৈ গুচি যাম মোক কোনেও আৰু কেতিয়াও দেখা নাপাব কিন্তু মোৰ কাম কোনে কৰিব মোৰ শিষ্যই কৰিব মোৰ শিষ্যই কেনেকৈ কৰিব যেতিয়া তেওঁ মোক হৃদয়ত ধ্যান কৰিব তেতিয়া মই তেওঁ হৃদয়ত বিৰাজমান হৈ যাম সেইটো কাৰণে ভাগৱত কোনে আৰম্ভ কৰিছে খুট শৌনক সংবাদ খুটে ভাগৱত আৰম্ভ কৰিছে কিয় শুকক হৃদয়ত ধ্যান কৰি গতিকে শুকক হৃদয়ত কিয় ধ্যান কৰিব লগা হ'ল ১২ স্কন্ধত শুকে আজ্ঞা কৰি থৈ গৈছে কি বুলি যে নৈমিষ ক্ষেত্ৰত এই ভাগৱত এতিয়াৰ পৰা তুমি ক'বা মই আৰু ভাগৱত নকওঁ বোলে কি মই বৃদ্ধ হলো শুক জানো বৃদ্ধ হয় হয়নে এই বৃদ্ধৰ অৰ্থ কি মই পৰিণত হৈ গ'লো কিহত পৰিণত হলো মই দেহৰ তত্ত্বলৈ আহিছিলোঁ মই আকৌ আত্মা হৈ গ'লো আত্মাৰ আকাৰ নাই উপলব্ধি আছে সেইটো কাৰণে ভাগৱত ভাগ তেওঁ কাক দি থৈ গ'লে উগ্ৰসভা সুতক দি থৈ গ'লে উগ্ৰসভা সুত ক'ত বহি আছিলে য'ত শুকমুনিয়ে ভাগৱত কৈছে তাৰ পৰা 1 যোজন আঁতৰত 1 যোজন আঁতৰত বহি আছে হয়নে বাৰু কিন্তু একান্ত চিত্তে শুনি আছে কেনেকৈ শুনিছে স্মৃতিত সকলো ৰৈ গৈছে একো পাহৰি যোৱা নাই যেতিয়াই ভাগৱত কৈ অন্ত হ'ল গুৰু শুকে চিনি পালে কাক শিষ্য সংঘৰে চিনি পালে মাধৱ হয়নে নহয় আৰু নাম ৰাখিলে কি
বহাৰবো বাঢ়িহে যাবা তুমি কেতিয়াও নকমা হয়নে কি অৰ্থত কৈছে সংগৰৰ শিষ্য কেতিয়াও টুকিব নোৱাৰে সংগৰ গুৰুজনাৰ শিষ্য কেতিয়াও স্খলন হ'ব নোৱাৰে হয়নে হৰি ভক্তি ৰাজমাৰ্গে গুৰু নখ পদচন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদপন্থ অনুসৰি গতিকে শ্ৰুতি জননীৰ পদপন্থ অনুসৰণ কৰা গুৰু শংকৰৰ শিষ্যৰ কেতিয়াও স্খলন নহয় কি বুলি কৈছে এই বহাৰ নিচিনাকে শংকৰৰ শিষ্যসকলো ভক্তিৰ পথত অগ্ৰসৰ হ'ব সুকে সেইটো কাৰণে সেইটোকে দেখাইছে বোলে কি মই এইখিনি দায়িত্ব উগ্ৰ সভা সুতক দি যাম উগ্ৰ সভা সুতে নৈমিক ক্ষেত্ৰত সহস্ৰ ঋষিক যেতিয়া ক'ব এই ঋষিৰ মুখে মুখে আকৌ এই ভাগৱত গংগা এই জগতত বৈ থাকিব গতিকে আজিও সেই ভাগৱতেই শ্ৰৱণ কীৰ্তন হৈছে যি ভাগৱত ভাগ্যৰ বলত ঋষিয়ে ভাগ্যৰ বলত মুনিয়ে ভাগ্যৰ বলত পাণ্ডৱৰ নাতিয়ে শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছিলে ঐ আমিতো মহাপাপী এনেই কলিৰ প্ৰজা মন্দমতি হয়নে ঐ এই ভাগৱত আমি কিয় শুনিবলৈ পাইছো ঐ কলি যুগত জন্ম লোৱাৰ কাৰণে আমি ভাগৱত শুনিবলৈ পাইছো আমি কলিৰ প্ৰজা হোৱাৰ কাৰণে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষ তিনিটা বস্তুৱে আমাক ধন্য কৰিব কলিকাল ভাৰতবৰ্ষ আৰু হৰিনাম এই বস্তুকেইটা যদি একেলগে সংগম হয় তাক কোৱা হৈছে ত্ৰিবেণী সংগম য'ত জীৱ পৰমাত্মাৰ ফালে গতি কৰিব পাৰে হে নাম এ আতহন্তে হৈমে অসমে হে লোকত বিদিত হে আকশুনি নিশ্চৰিবে হে দুৰ্ঘুৰ কলিত হয় এতে কবুলন্তে শুক গুৰু প্ৰসাদত এ ভৈল শাস্ত্ৰত এখন সু তৰ কণ্ঠাগ্ৰত কি আচৰিত কথা খুটৰ ফালে চাই শুকে এনেকে হাত দাঙি আশীৰ্বাদ দি দিলে বোলে কি ঐ আজিৰ পৰা তোমাৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য ও সকলো কণ্ঠগত হয় সুখ কি আত্মা আত্মাৰ শক্তি অনন্ত সেইটো কাৰণে তেওঁ ৰেণুময় এটা আশীৰ্বাদ যদি কেনেবাকে কোনো জীৱই লাভ কৰিব পাৰে সেই জীৱ কি হয় সেই জীৱ উদ্ধাৰ হৈ যায় খুদ অকুলি নাছিলে তেওঁ আশীৰ্বাদত কি হ'ল গুৰু স্থানত বহিব পৰা হ'ল ঋষি সমস্তই তেওঁ গুৰু মানি এই ভাগৱত শাস্ত্ৰ কি কৰিছে শ্ৰৱণ কৰিছে হে ৰাম এতে কবুলন্তে শুক হে গুৰু প্ৰসাদত হে ভৈল শাস্ত্ৰত এখন সু তৰ কণ্ঠাগ্ৰত হে মহামুনি শুকৰ প্ৰসাদ পায়া ফুট মিলিল আনন্দ যেন হে ভৈলন্ত মুকুট অ হৰিখেনে তৰ নিৰজৰে পুন পুন অ প্ৰেমতে সবাঙে ভৈল হে পুলকিত তনু হে ৰাম কৰিলা ন হে দণ্ডমতে শুকক কৰিলা নমস্কাৰ হে চৰণৰ ধূলি তলি হে লৈলা বাৰম্বাৰ হে পানগুৰু বুলি তুতি কৰিলন্ত সুত ও দেখিবল সমস্ত মাদে অদ্ভুত এটা ঋষি সমাজ আচৰিত হ'ল ঋষি সমাজ কিয় আচৰিত হ'ল বশিষ্ঠ দেৱল পুলহ পুলস্তি অত্ৰি হয়নে ভিগু আৰু ব্ৰহ্ম ঋষি
দেৱ ঋষি ৰাজ ঋষি 60 সহস্ৰ ঋষি তাত আছিলে ভাগৱত কীৰ্তন কৰা দায়িত্বটো কাক দিলে খুটক দিছে উগ্ৰসভা খুটক দিছে হয়নে ঋষি মুনি তপস্বী সাধক কাকো দিয়া নাই সকলোৱে চকু বহলকে মেলি আচৰিত হৈ গৈছে হয়নে বাৰু যে এই উগ্ৰসভা অকুলিন খুটকনো তেওঁ ইমান ডাঙৰ কৃপা কিয় কৰিলে হয়নে সুখ আত্মা সুকে কাকো ভেদ নেদেখে সুকে কাকো বেলেগ নেদেখে সুকে পুৰুষ আৰু প্ৰকৃতিৰ মাজত একো পাৰ্থক্য নেদেখে সকলোকে ঈশ্বৰ মূৰ্তি দেখে এইটো কাৰণে ঋষিসকলে দেখিলে অকুলিন আৰু সুকে কি দেখিলে খুটক দেখিছে ঈশ্বৰ দৃষ্টিৰে হয়নে গতিকে গুৰু সুকে যাক শিষ্য কৰি ল'ব সেইজন ঈশ্বৰৰ তুল্য হৈ যাব ভাগৱত শাস্ত্ৰই আমাক সেই আচৰিত কথাটো শিকাইছে এইটো অতি আচৰিত কথা হয়নে নহয় বাৰু ঋষি মুনি তপস্বী কাকো তেওঁ ভেদ নেদেখে কিয় ভেদ নেদেখে তেওঁ আত্মাৰূপ সেইটো কাৰণে সকলোৱে অকুলিন বুলি ভবা এই উগ্ৰসভা সুটো ব্ৰহ্মময় সেইটোকে কোৱা হৈছে ব্ৰহ্মজ্ঞান সেই তত্ত্বটোকে কোৱা হৈছে ব্ৰহ্মজ্ঞান বুলি যিটো ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিত লাভ হৈছে হে ৰাম হে দুনাই সোমৰাও তান ভৈল হেন চিত্ৰ হে ৰাম হে পানগুৰু বুলি তুলি তুতি কৰিলন্ত সুত দেখিবলৈ সমস্ত সমাজে অদ্ভুত আচন্ত মনত গুণী সুক কৃপাময় ইটো শাস্ত্ৰ শুনন্তে মৃত্যুৰ গুচৈ ভয় হে দুনাই সোমৰাও তান ভৈল হেন চিত ৰজা কবুলন্ত বা শুনা পৰীক্ষিত এ জগতৰ কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ এ যাহাৰ অধীন দুয়ো দেৱ নিৰন্তৰ হে হেন ভগৱন্তক শুনিলা মহাশয় হে আৰু আছে নিপতি তোমাৰ মৃত্যু ভয় হে আনৰ নাহিকে তুমি আপুনি কৃতাৰ্থ হে শুনিলা ভাগৱত কথা পৰমাৰ্থ ভৈল কোটি জন্মৰ পাতক চয়চুৰ হে মৰু হেন মনৰ জ্ঞান কৰা দূৰ হে নাহি জন্ম পূৰ্বতয় দাপি জন্ম যাত অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ কি বুলি জনালে হে পৰীক্ষিত এই ভাগৱত শাস্ত্ৰ যে তুমি শুনিলা তুমি নিজকে চিকুট মাৰি চোৱা বোলে কি তোমাৰ এতিয়া মৃত্যুৰ ভয় নাই তুমি কি হৈ গলা তুমি এটা ব্ৰহ্মময় হৈ গলা কেনেকে ব্ৰহ্মময় হৈ গলা কৃষ্ণৰ গুণ কীৰ্তন যশ শুনি শুনি তোমাৰ কায়িক দেহৰ মায়া দূৰ হৈ তোমাৰ আত্মাটো কৃষ্ণময় হৈ গলে দিয়া হয়নে বাৰু আপোনালোকে এটা বস্তু প্ৰমাণ চাইছে নিজে লোহা টুকুৰা যেতিয়া লোহা পিতা কমাৰজনে এই কয়লাৰ মাজত দি জুই দি থাকে এটা সময় লোহা টুকুৰা জুই হৈ যায় নে নাযায় লোহা টুকুৰা যেতিয়া জুই হয় তেতিয়াহে পিতে হয়নে নহয় বাৰু কৃষ্ণৰ গুণ কীৰ্তন শুনি 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 লোহা হৈ থকা পৰীক্ষিত নাম অগ্নিৰ প্ৰভাৱত অগ্নি হৈ গ'ল সুদৃঢ় বিশ্বাসটো আনি দিছে কোনে গুৰু ভগৱানে বোলে তুমি অগ্নিমন্দ ঈশ্বৰ আত্মাৰূপ হৈ গলা এতিয়া
আৰু পৰীক্ষিতে তেতিয়া অনুভৱ কৰিছে কি বোলে হয়তো মোৰ লগত দেহ বুলি কোৱা একো বস্তুৱেই নাই, মোৰ লগত মৃত্যু হ'ব লগা একো কথাই নাই, বোলে মই কি হৈ গ'লো, মই অক্ষয় অব্যয় আত্মাৰূপ হৈ গ'লো, হয়নে? গতিকে এই আত্মাটো কি কৰিব লাগিব, এই আত্মাটো মোৰ এই দেহটোৰ পৰা এতিয়া বাহিৰ কৰিব লাগিব। আত্মাটো দেহৰ পৰা বাহিৰ কৰিব লাগিব নালাগে? কাৰণ আত্মাটো দেহত বান্ধ খাই আছে নহয় জীৱাত্মাটো। গতিকে জীৱাত্মাটোক দেহাৰ পৰা যেতিয়া মুক্ত কৰিবলগীয়া হ'ল, ব্ৰহ্মময় জ্ঞানে তেতিয়া তাক সহায় কৰে। এতিয়া কৰ্ণধাৰ কোন হ'ব? কৰ্ণধাৰ হ'ব গুৰু। গুৰুৱে সহায় কৰিব এতিয়া এই দেহৰ জড় বন্ধনৰ পৰা পৰীক্ষিত ৰূপী জীৱ মুক্ত হোৱাত। ৰাম হে আনৰ নাহিকে তুমি আপুনি কৃতাৰ্থ, হে শুনিলা মহাভাগৱত কথা পৰমাৰ্থ, হে ভৈল কোটি জন্মৰ পাতক চয়চুৰ, হে মৰো হেন মনৰ অজ্ঞান কৰা দূৰ। হেৰা পৰীক্ষিত বোলে তুমি আত্মাৰূপী অগ্নিমণ্ড হৈ গ'লা, তুমি এটা মনৰ পৰা মুক্ত কৰি দিয়া। তুমি যে মৰিম বুলি ভাবিছিলা, তোমাৰ লগত মৃত্যু বুলি কোৱা বস্তু নাই। বোলে কিয়? এই দেহটো চোলাটো ফাটিলে এইটো সলাবই লাগিব, হয়নে বাৰু? এই ফাটি চিটি উৱলি যোৱা চোলাটোত কিয় ইমান মৰম কৰি আছিলা, হয়নে? এটা সময় দি নিজে নিজে ফাটিবলৈ চিটিবলৈ ল'ব। ই কষ্টকৰহে হ'ব, দুখকৰহে হ'ব। বোলে কি? চিলাওঁতে চিলাওঁতে চিলাবলৈ ঠাই নাইকিয়া হ'ব। হে ৰাম নাহি জন্ম পূৰ্বত দাপিনোহে জাত, হে অজৰ অমৰ তুমি আত্মাকে সাক্ষাৎ, এ দেহ দেখে ধৰ্ম ইটো জনম মৰণ, দেহতে সেহন্তে হুই দেহ উত্তপন, দেহতে আছা মাত তুমি দেহহীন, এ যেন অগ্নি থাকন্তে কাষ্ঠত কৰিবি। এটা তুমি ৰিয়েলাইজ কৰা, অনুভৱ কৰা। বোলে কি? দেহত তুমি নাই। বোলে কি? দেহটো তোমাত আছে। তুমি ক'ত আছা? তুমি আত্মা ঈশ্বৰত আছা। গুৰুৱে বুদ্ধিটোও দিছে, উপায়টোও দিছে, উদ্ধাৰ হোৱাৰ উপায়টো দিছে, অনুভৱ হোৱাৰ উপায়টো দিছে। কি বুলি কৈছে? যেন ঘট ভাঙি গ'ল ঘটৰ আকাশ, এই আকাশত লীন হৈ নাহি তাৰ নাশ, এই জনম মৰণ ইটো দেহৰে সে ধৰ্ম, হে মনে সজয় জীৱৰ শৰীৰ গুণ কৰ্ম। তোমাৰ এই শৰীৰৰ কৰ্মবিলাক যে তোমাক চব মনেৰে ৰচনা কৰা আছিলে, ঈশ্বৰে ৰচনা কৰি দিয়া নাছিলে, হয়নে? তুমি এতিয়া ঈশ্বৰৰ ধৰ্মলৈ যোৱা। আগতে কৈ লৈছে সকলো ধৰ্ম আহি নামত আশ্ৰয় ল'লে, হয়নে? গতিকে তুমি এটা নাম লোৱা। কাৰ নাম লোৱা? ভগৱান কৃষ্ণৰ নাম লোৱা। এই কৃষ্ণৰ নাম লৈ লৈ তুমি নাম আনন্দত এক হোৱা। আৰু কি হ'ব? এই দেহৰ পৰা তুমি তেতিয়া হাত সাৰি যাবা। গতিকে নামতকে শ্ৰেষ্ঠ ধৰ্ম জীৱতাৰণৰ দ্বিতীয় নাই। হে মন কুমায়ায়ে স্ৰজৈ জানা খাৰে খাল, হে ভ্ৰমৰ কাৰণে হৱে জীৱৰ সংসাৰ, তৈল মানে সলাব আমি সংযোগ যাৱত, এ দীপহেন বুদ্ধি ভাবে প্ৰকাশে লোকত, হে ভেদ মন কৰ্ম আত্মা যাৱত সংযোগ, তাবে জীৱন নামত কৈ দুখ কৰে ভোগ, দেহ কৰ্তা মনৰে সে জানিবা সংসাৰ, জনম মৰণ একো নাহিকে আত্মাৰ। এই তোমাৰ দেহটোৰ বিনাশ আছে, এই মনৰ মাজতে সুখ দুখ হাঁহি কান্দোন চব আছে।
কিন্তু তোমাক প্ৰতিপালন কৰা আত্মাটোৰ লগত কি আছে? কেৱল এক ঈশ্বৰ হৈ তেওঁ আছে। ইয়াক মায়ায়ো স্পৰ্শ নকৰে, মৃত্যুও স্পৰ্শ নকৰে। বোলে কেনেকুৱা বস্তু? বোলে তুমি তলৰ পাত্ৰটোত যেতিয়া পানী থৈছিলা, এই পাত্ৰটোতে আকাশখন বিৰাজমান হৈ আছিলে। আকাশত থকা জোনটো তাত প্ৰতিফলিত হৈ আছিলে, হয় নহয়? বোলে হয়। পানীৰ কলহটো যেতিয়া ভাঙি দিলা, পানীখিনি ইয়াতে গলি গলি কে গ'ল। কিন্তু আকাশত থকা সূৰ্য আকাশ কিবা পৰিৱৰ্তন হ'ল জানো? বোলে নাই হোৱা। ঠিক সেইদৰে তোমাৰ এই দেহ, জীৱ আৰু তুমি একেই তত্ত্ব। এই আকাশেই হ'ল কৃষ্ণ, সূৰ্য সদায় থাকিব। এই তোমাৰ দেহটোৱেই হ'ল তোমাৰ মায়া। এই মায়াৰূপী বিকাৰৰ পৰা তুমি এতিয়া মুক্ত হোৱা। তাকে কোৱা হৈছে কি বুলি? পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান। এই যেন সংযোগে গুছে দীপৰ প্ৰকাশ, এই মহাজ্যোতি ৰূপয়গ নিৰনাহীনা, যত পৰমাৰ্থ তত কৰিলো বিদিত, হেন মনে মানা তুমি থিৰ কৰিছিত, মই পৰমাত্মায়াত নাহিকে সন্দেহ, দেহতে আছো মই নুহুইতো দে। এতিয়া সুখেতো জানেই, সুখ আত্মাৰূপে। এতিয়া শিষ্যক সংশয় ছেদ কৰি শিকাই দিলে। কি বুলি ক'লে? তুমি নিজকে দেহ বুলি নাভাবিবা, তুমি নিজকে মন বুলি নাভাবিবা। বোলে কি? দেহ আৰু মন দুইটাকে প্ৰতিপালন কৰি থকা তুমি নিজকে আত্মা বুলি ভাবিবা। বোলে কি আত্মা? বোলে ময়েই পৰমাত্মা, ময়েই পৰম তত্ত্ব। বোলে কি? সত্য যিদৰে তুমি, মোৰ লগত থকা সত্যটো তুমি। এই মোৰ দেহ, মন, বাক্য এইবিলাক কি? এইবিলাক বিনাশ হ'ব, কিন্তু তুমি যে মোৰ লগত আছা, বিনাশ নহয়। এই যিটো মই সেই ব্ৰহ্ম মানাহে নমনে, যিটো ব্ৰহ্ম সেই মই জানা সৰ্বক্ষণে। বোলে তুমি কি? বোলে তুমি পৰম ব্ৰহ্ম। বোলে মই কি? মই তোমাৰ অংশ জীৱ, শুদ্ধ ব্ৰহ্ম। তুমি পৰম ব্ৰহ্ম, মই তোমাৰ অংশ জীৱ, শুদ্ধ ব্ৰহ্ম। তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য কেতিয়াও নাই। বোলে কি? তুমি মোৰ পিতৃ, মই তোমাৰ সন্তান। তুমি মোৰ গুৰু, মই তোমাৰ শিষ্য। তুমি মোৰ স্বামী, মই তোমাৰ সেৱক। তোমাৰ আৰু মোৰ মাজত একো দূৰত্ব নাই। বোলে কি? য'ত তুমি তাতেই মই আছো, হয়নে? মইতো তুমি নাই, কিন্তু তোমাতেই মই আছো। কি বুলি অনুভৱ কৰিবলৈ কৈছে? সৰ্বত্ৰ বিৰাজমান হে পৰমাত্মা, মইতো দেহৰূপী পৰীক্ষিত নহয়, মই তুমি ৰূপী আত্মাৰূপী ঈশ্বৰ। বোলে কি? ময়েই ব্ৰহ্মৰ অংশ জীৱ, ময়েই তোমাৰ প্ৰতিফলন। হে ৰাম এতেকে গুচিবে শোক মোহ মহাৰথ, কহিলো তোমাত এইটো ব্যৱহাৰ পথ, এতে কোন লাগে কহি আছো বিদ্যমান, অন্তকালে ভকতি মিলাইবে মহাজ্ঞান, ভকতিত আচৰ্যত জ্ঞান বিৰকতি, জানিয়া কৃষ্ণৰ পাৱে ধৰা দৃঢ়মতি, কৃষ্ণৰ চৰণ চিতে চিন্তা হৃদয়, কৃষ্ণৰ একে অংশ মই মানিয়া মনত। কি বুলি কৈছে? যে তোমাৰ যিমানবিলাক বিষয়যুক্ত ভাৱ আছিলে, এইবিলাকত তুমি বিৰক্তি আনা। এইবিলাক নিচা, এইবিলাক মায়া, এই আসক্তিবিলাকে তোমাক মোহত বন্ধনত পেলাব। এই বন্ধনমুক্ত হ'বলৈ তুমি আত্মাক দৰ্শন কৰা। আত্মা মানে কি? তোমাক প্ৰতিপালন কৰা পৰমাত্মা। বোলে কি? তেওঁ আৰু তোমাৰ মাজত একো পাৰ্থক্য নাই। হে পৰীক্ষিত, তুমি এই পৰম তত্ত্ব অনুভৱ কৰা। কোনে কৈছে? সুখদেৱ ভগৱানে কৈছে। হে ৰাম কৃষ্ণৰ চৰণে চিতে চিন্তা হৃদয়, কৃষ্ণ ৰেখে অংশ মই মানিবা মনত,
নেদেখিবা তক্ষকো পাৱত দংশন্তে এতেকে তোমাক নিচা ৰিব ভগৱন্তে। মৃত্যুৱে তোমাক দেখিব, তুমি মৃত্যুক নেদেখা। বোলে কিয়? তুমি মৃত্যুৰ যি অতীত, মৃত্যুৱে যাক স্পৰ্শ কৰিব নোৱাৰে, মৃত্যুৰ পৰা যিজন মুক্ত সেইজন পৰম ব্ৰহ্ম, পৰম পিতা, তুমি কৃষ্ণত এক হৈ দিবা। এই কৃষ্ণত এক হৈ দিয়াৰ লগে লগেই এই দেহে তোমাৰ পৰা লগ এৰি দিব, তুমি কৃষ্ণত বিলীন হৈ যাবা। এই মৃত দেহটোত আহি তক্ষক ৰূপী কালে যেতিয়া তোমাক দংশন কৰিব, তেতিয়া তোমাৰ লগত জড় চেতনা নাথাকে। বোলে কিয়? তক্ষকে জড়তহে স্পৰ্শ কৰে, চৈতন্যত স্পৰ্শ কৰিব নোৱাৰে। তুমি চৈতন্য আত্মা হৈ যাবা। গতিকে এই চৈতন্য আত্মা তত্ত্বটো হ'ল কি? ব্ৰহ্মময় জ্ঞান, শুদ্ধ ঈশ্বৰ জ্ঞান। ক'ত দিছে? ভাগৱতৰ দ্বাদশ স্কন্ধত দিছে, পৰীক্ষিত নৃপতি। হে ৰাম কো তোমাৰ কি সুকমোহ, হে যতে কপুচিলা মানে পৰীক্ষিত তাত, হে ৰহস্যৰো ৰহস্য কহিলো তোমাত, হে জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময়, কৰিলো বিদিত তান যত চেষ্টা ছয়, আউৰ কি উপজয় মনে মহামৃত্যু ভয়, ঈশ্বৰক চিনিলা হে আউৰ কি উপজয় মনে মহামৃত্যু ভয়। কি বুলি কৈছে? তোমাৰ কি সুকমোহ গুচিল নিশ্চয়, আউৰ কি উপজয় মনে মহামৃত্যু ভয়। এই যে তোমাক আত্মা হৈ যাবলৈ কলো, এতিয়া তোমাৰ সুখ মোহ এই সকলোবিলাক দূৰ হ'লনে? পৰীক্ষিত নৃপতিক সুধিছে গুৰুৱে, আৰু কি বুলি সুধিছে? আছে নেকি অকণমান কিঞ্চিতো তোমাৰ মৃত্যুৰ ভয়? অভয় ব্ৰহ্ম গুৰু, মই যেতিয়া অদৃশ্য হৈ যাম তোমাৰ লগত মৃত্যুৰ ভয় নহয়, একো ভয়ে থাকিব নোৱাৰিব। এটাতকৈ ডাঙৰ ভয়টোৱে মৃত্যু ভয়, হয়নে বাৰু? এটা পৰীক্ষিতক এনেকুৱা সাহস দি থৈ গ'ল, মৃত্যু আহিব বিচৰা নাই, পৰীক্ষিতে হাত বাউল দি মাতিছে। মৃত্যুক মাতিব পৰা সাহস কাৰ আছে? ভাগৱত শ্ৰৱণ কৰা পৰীক্ষিতৰহে আছে। বেলেগৰ কিন্তু এনেকুৱা সাহস হোৱা নাই। ভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধ আশ্ৰয়, হৰিত আশ্ৰয়, হৰিতত্ত্বত আশ্ৰয় ল'লে অভয় ব্ৰহ্ম, শুদ্ধ ব্ৰহ্ম, জীৱ শুদ্ধিৰ যি চৈতন্য তত্ত্ব ভাগৱতৰ দ্বাদশ স্কন্ধত গুৰুৰ কৃপাত কেনেকে হয় বুজাই দিছে। হে ৰাম ঈশ্বৰক চিনিলা জানিলাই আপোনাক, এ বাপ পৰীক্ষিত মুত কৈও দিহবাক। এতিয়া শেষত পৰীক্ষিত নৃপতিক গুৰু কোকে ক'লে? ঈশ্বৰক চিনিলা জানিলা আপোনাক, বাপ পৰীক্ষিত মুত কৈও দিহবাক। তুমি এতিয়া মোক সুধিহৰ বাবে মোক জনাব লাগিব। কি বুলি জনাব লাগিব? যে তুমি নিজক চিনি পালো বুলি। আৰু তুমি মোক এতিয়া জনাব লাগিব বোলে কি? তুমি ঈশ্বৰ কৃষ্ণক চিনিলো বুলি। তুমি নিজক চিনি নাপালে ঈশ্বৰ কৃষ্ণক চিনি নাপাবা। সেইটো কাৰণে প্ৰথমতে তুমি নিজক চিনিব লাগিব, আৰু নিজক চিনি পালেহে তুমি ঈশ্বৰ কৃষ্ণক চিনি পাবা। আৰু ঈশ্বৰ কৃষ্ণক যদি চিনি পাই যা, তেতিয়াহ'লে কি? এয়া মোৰ গুৰুৰ আশীৰ্বাদ, এয়া মোৰ গুৰুৰ কৃপা, এয়া মোৰ গুৰু শিষ্য পৰীক্ষিতৰ প্ৰতি কি সৰল আশীৰ্বাদ, নিৰ্মল আশীৰ্বাদ।
মোৰ আশীৰ্বাদ নহ'লে তোমাৰ ইয়াক কেতিয়াও প্ৰাপ্ত নহয়। হে ৰাম হে বুলু পুনৰপি তেবে কহু স্কন্ধ হে আৰু বুজি বাকৌ আছে যদিবা বন্ধ। এতিয়াও যদি তোমাৰ মনৰ সংশয় থাকিল, মই কোৱা ভাগৱত কথাৰ দ্বাৰা যদি তুমি ঈশ্বৰক জানিবলৈ এতিয়াও বাকী থাকিল, হে পৰীক্ষিত নৃপতি, তোমাক 7 দিনৰ মৃত্যুৰ অভিসম্পাদ দিছিলে, মই আৰু 7 দিন তোমাক বঢ়াই দিম। কোনে পাৰে সেইটো কৰিব? গুৰুৱে পাৰে। ঋষিৰ অভিসম্পাদকো পাছলৈ ঠেলিব পাৰে। আৰু 7 দিন মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত কম, হয়নে? গুৰুজন ঈশ্বৰ, ঈশ্বৰে কি কৰিব নোৱাৰে, হয়নে বাৰু? সেই পৰিচয়টো পৰীক্ষিতক দিছে। হে নাম হে নৃপতিৰ মুখকণি ৰেখি কৃপাময় ঐ এহি বুলি মন ভৈলা ব্যাস ৰতন। কি হৈ গ'ল? তেওঁ বুজি পালে। পৰীক্ষিতে দ্বাদশ স্কন্ধ ভাগৱত হৃদয়ত লৈ ল'লে। কি হৈ গ'ল? যে মই গুৰু ধন্য হ'লোঁ। মই আৰু এতিয়া কি কৰিব লাগে? ময়ো আত্মা শক্তি ত্যাগ হৈ যাব লাগে। সেইটো কাৰণে কি হৈ গ'ল? দ্বাদশ স্কন্ধ ভাগৱত কৈ থকা সুখদেৱ এইবাৰ আকৌ মৌন হৈ গ'ল। হে নাম হে শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ এ শুনন্তে কৃষ্ণক পালা ৰাজা পৰীক্ষিত হে নাহিয়াত পৰে মুখ্য পন্থ হাৰত হে বেদান্তৰ সাৰয়িত মহাভাগৱত হে বৈকুণ্ঠৰ ধৰ্ময়িত হে পৰম অমৃত হে শুক মুখে ভৈলা আহি কলিত বিধি হে মহন্তৰ মুখে আক কৰা কৰ নে পান হে এতেকে লভিবা সুখে বৈকুণ্ঠ স্থান নমোহেৰা কৃষ্ণনাথ অনাথৰ গতি হেন উপদেশ মুক দিও সম্প্ৰতি ও জৈতে তৈতে জন্ম মূৰ হৌক ভাগে হে নেৰু যেন তোমাৰ ৰণয় নোৰাগে হে তুমি প্ৰিয়তম আত্মা পৰম ঈশ্বৰ এ হেন জ্ঞান নুগোচক সদায়
নায়ে মন এ পুত্ৰ পত্নী বিষয়ত নোকোৱা শকতি হে তোমাৰ চৰণে হওক একান্ত ভকতি হে হৰি ভকতৰ হক সংগ হক সৰ্বক্ষণে এ তোমাৰ চৰিত্ৰ কথা শুনিব শ্ৰৱণে এ সুখে দুখে মুখে মোৰ নচাৰো কনাম এতে বখে নিস্তৰি হবে বোলানা সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ ভগৱানে তেওঁ শিষ্য সুতমুনিক উপদেশ কৰিলে কি বুলি উপদেশ কৰিলে যে তুমি বৈকুণ্ঠত আছো বুলি ভাবিবা কেতিয়া ভাবিবা তুমি যেতিয়া নিজকে আত্মা বুলি কল্পনা কৰিবা তুমি যেতিয়া ভাবিবা বলে কি এই বৈকুণ্ঠ প্ৰতিজনৰ নাম লবলেহে মোক জগতৰ হৰিয়া আনিছিলে এই তেওঁৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলেহে এই নৰতনু তোমাক দিছিলে তুমি এইদৰে অনুভৱ কৰিবা কাক কৈছে এফালে কৈছে পৰীক্ষিত অন্যফালে কৈছে উগ্ৰ সবাসুত হয়নে দুইজনে শিষ্য বলে কি পৰীক্ষিত যাব অনন্ত ধামলে আৰু সুতক কি কৰিছে যে ঋষিসকলক উদ্ধাৰ কৰিবাগে কলৈ যাবা নৈমিষ ক্ষেত্ৰলৈ যাবা নৈমিষ ক্ষেত্ৰত ঋষিসকলে এইবাৰ ভাগৱত শুনা ইচ্ছা কৰিব আৰু তাত মই আত্মাৰূপ সুখে ভাগৱত নকওঁ বলে কি মোৰ শিষ্যৰূপ সুতে ক'ব বলে কি ঐ যাৰ দৃষ্টিত ভেদ থাকিব কি ভাগৱত এনেও নুশুনে ঐ যি ব্ৰাহ্মণ দেখিব ক্ষত্ৰিয় দেখিব বৈশ্য দেখিব ঐ ভেদ দেখিব ঐ সি ভাগৱত শুনিবলৈ এনেও নাযায় ঐ যি সকলোকে ব্ৰহ্মময় দেখিব সিহে ভাগৱত শুনিবলৈ যাব হয়নে বাৰু সেইটো কাৰণে ভাগৱত শুনিবলৈ পোৱাটো ঐ এটা জনমৰ পুণ্য নহয় যাৰ জীৱনত অসংখ্যাত পুণ্য ঈশ্বৰৰ কৃপাত আছে সেইজনেহে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় বুলি আমাৰ গুৰুজনাই ভাগৱত শাস্ত্ৰত আমাক জনাইছে কৃপালু সেৱকী বাপজনা আৰু আপোনাসক সমস্ত ভকত বৈষ্ণৱ সমস্ত জনৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ যেহেতু পদৰো সামৰণিৰ ওচৰত পাইছে অনুষ্ঠান ভাগৰ সময়ো কিমান হৈছে ধৰিবই পৰা নাই 2:40 এতিয়া 2 ঘণ্টা 54 মিনিট সময় হৈছে মানে বাৰু প্ৰায় 3 ঘণ্টাৰ ওচৰা-ওচৰি আৰু এতিয়া অনুষ্ঠান ভাগৰ আমি এটা সামৰণিৰ ফালে যাব পাৰোঁ হে নাম হৰি ভকতৰ সংগ বক্ষণে হে তোমাৰ চৰিত্ৰ কথা শুনিব শ্ৰৱণে এ সুখে দুখে মোৰ মুখে হে নচাৰু নাম এতে বেখে নিশ্চৰ হবে ভোলা ৰাম ৰাম হে ৰাম ৰাম হৰি ৰাম জয় রাম জয় নারায়ণ জয়
ৰাম আমাৰ পৰম গুৰু হৰি রাম জয় গুরু নমনা নমনা নমনা